তো যে শয়তানেরা কয় যে এই জং ধরে গেছে তালাই ভোট দিলে লাভ হবো না সেখানে কইতেছি তালা ছাড়া তোমার ক্ষতি হবো না তার মানে কি নেগা মহোদয় প্রতি বছরে গৰাখহনীয়া হয়। আজি মোৰ সমষ্টিত চেঙা সমষ্টিৰ প্ৰায় 90 কিলোমিটাৰ নদী, দিকে নদীৰ ইপাৰে সিপাৰে মাজত চেঙা সমষ্টি আৰু 90 কিলোমিটাৰ নদী পুঁজিৰ কাৰণে কিমান 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 যুঁজি 5টা বছৰ গৈছে। এইবেলি এছিয়ান ডেভেলপমেণ্ট বেংকে 112 কোটি টকা ঋণ মঞ্জুৰি দিয়াৰ কথা আছে। সেই ঋণ মঞ্জুৰিও মই দেখিলোঁ যে বহুলাংশে আমাৰ বিভাগীয় বা ৰাজ্যিক চৰকাৰৰ বিভিন্ন কাজ কামবিলাক লেহেমীয়া গতিত হৈ থকাৰ কাৰণে এইবেলিও বাৰিষাত নহ'ল। যোৱাবাৰ আজি মন্ত্ৰীয়ে ৰাতিপুৱা কৈছে যে তেওঁৰ সমষ্টিতহে মাত্ৰ 300 মিটাৰ গৰাখহনীয়া হৈছে, আমাৰ সমষ্টিত 300-500 কিলোমিটাৰ গৰাখহনীয়া হৈছে। আপুনি গৈ চাওক, আপুনি কাম নকৰে কাৰণে আপুনি নাজানে, সেইকাৰণেহে নাজানে। কিলোমিটাৰে গৰাখহনীয়া হৈছে, ভিতৰলৈ নদী সোমাই আহিছে, কিমান মথাউৰি গৈছে। এনে কথা বতৰাবিলাক কৈ গ'লে হয় নেকি? আৰু সেই ঋণটো আজি মঞ্জুৰি নহ'ল। চেঙা সমষ্টিৰ মানুহে কি ক'ব যে চেঙা সমষ্টিৰ বিধায়কে বিধানসভাত 5 বছৰ কথা ক'লে কিন্তু গৰাখহনীয়াৰ এই পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কামটো আনিব নোৱাৰিলে। আজি আমি লাজত পৰিছোঁ তেওঁলোকৰ কাৰণে। অন্ততঃ আমি যুঁজি যিমান সহযোগিতা লাগে এই সিমানখিনি সহযোগিতা কৰি সেইখিনি ঋণ মঞ্জুৰিৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ। তালা যদি খালি 5টা বছর বা 1টা বছর নাকি যদি বিদ্যুৎ দেয় তাহলে কংগ্রেস সরকার হইলেন তরে ডাইরেক্ট কিন্তু আহিলা বাস দিব গোয়ার ভিতরে বাস পাগল কই দিছি কংগ্রেস চেলামেলা করে কই দিছি চুক্তির কথাবার্তা কয়ে তোমার তুলে লাভ নাই। নিজের চিন্তা করো, পরে যে কে বাঁচাও পরো তো বাঁচাও, নিজেই বাঁচবার লেগে খালি একটা দল করো না, দল কিন্তু সবই বেলায় কাকু খারাপ কই না। এই যে খাইলে মারা কই দিছি, খাইলে মারা ভালো করে শুন।